Hello everyone, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজি মই দিনটো স্টাৰ্ট কৰিছো এনেদৰে ভাবিলো বলো ব্লগটো এনেদৰে স্টাৰ্ট কৰি দিও। যেতিয়াই অকমান তেলটো গৰম হ'ল তাতে দিলো মই জিৰা। যেতিয়া জিৰা ফটফট কৰা স্টাৰ্ট কৰি দিব তেতিয়া বাকি বিলাক ইনগ্ৰেডিয়েন্টছ দি দিম আৰু। কৈছে সহি মই কেমেৰা দেখিছো হয়নে কিবা ফুল নিচিনা ফুলৰ পাতৰ নিচিনা সো ইয়াতে আমি এতিয়া দিম নহৰু আৰু পিয়াজ So ইয়াতে মোৰ এটা সিক্ৰেট ইনগ্ৰেডিয়েন্ট হৈছে অকমান চেনি গুজৰাটী বিলাকে দিয়ে খুৰী যোনে মোক ডিউটিটো দিছিলে খোৱা পাউতি আহিছে নাই মোবাইল চাই আছে এনেই নৰ্মেলি গাটো ইমান ভাল নহয় জ্বৰ লাগি আছে সেইকাৰণে ৰান্ধিবলৈ লগাইছো কাৰণ মই চাকৰি বাকৰি নাপালে বা চিটিত নাপালে মানে এইটোৱে মোৰ জব হ'ব যে সেইটো কাৰণে সো এফালে এটো হৈ গল ইয়াতে বহাই দিলো দালি এটা মানে সিটি মাৰিলেই হৈ যাব মানে আকৌ এবাৰ সিটি মৰাই আকৌ মই কেৰাহিলে শিফট নকৰো এবাৰতে মানে কুকাৰতে বনাই দিছো আৰু এতিয়া এই বেঙেনাখিনি ইয়াতে কৰি হালধি নিমখ নিদিলা এই বেঙেনাখিনি হালধি নিমখ দি ফ্ৰাই কৰিম তাৰ পিছতে এটো মানে এটা গ্ৰেভিত দি দিমকে হেটো আৰু সিম্পল এটো আমাৰ পিওৰ পুৰা খৰিয়হৰ তেলটো হয় একদম নাকত ধৰি যোৱা তেলটো যে হেটো বেঙেনাৰ ভাজিটো যে এটো মায়ে বনায় মানে দৈ সৈ দি পেলাই তেনেকে বনায় আৰু তো মায়ে যেতিয়া দিয়া মানে বেঙেনাটো এনেকে দীঘলকে কাটি দিয়ে দেখিবলৈ বিৰাট ধুনীয়া লাগে কিন্তু এতিয়া মানে এটো দীঘলকে কাটা বেঙেনাটো নহয় সো এনেকে গোলকে দিছো আই হোপ খাবলৈ যাতে ভাল হওক আৰু এয়া বেঙেনাখিনি এনেকে ভাজি ললো সো এতিয়া হেখিনি তেলতে দিছো বিলাহী পিয়াজ আদা নহৰুৰ এটা পেষ্ট আৰু যেতিয়া গ্ৰেভিৰ পৰা অলপমান তেল এৰিলে তেতিয়া মই তাতে দিছো দৈ ঘৰৰে দৈ হয় আৰু মই গ্লাছত এনেকে চামুচৰ যে যোনটো সাউন্ড হয় মই শুনি বিৰাট বেছি ভাল পাওঁ হেতু কাৰণে মই এইবিলাক আৰু পাকঘৰত এবোৰ কৰি থাকো কাৰণে মোৰ বহুত টাইম লাগি যায় হেগে বনাওতে সো এটো গ্ৰেভিটো যেতিয়া অকন তেল এৰা স্টাৰ্ট কৰিব তেতিয়া আমি এইখিনি যে ভাজি লৈছিলো বেঙেনাখিনি দি দিম And yeah, it's done. আৰু খাবলৈ বিৰাট বেছি টেষ্টি হৈছিলে আপোনালোকে যোনে ট্ৰাই কৰিছে তেনেহলে তো গম পাই আৰু যোন সকলে নাই কৰা তেওঁলোকে ট্ৰাই কৰি চাব কি কয় এইটো বানানা ফ্লাৱাৰ কলফুল সো এয়া আৰু এনেকে মাজৰ এডাল এয়া নাখায় নেকি এনেকুৱা এডাল এনেকে এৰুৱাই পেলাই দিব লাগিব প্ৰত্যেকখিনিৰে তেনেকে এনেকে পাকটো কৰি এটো এনেকে দিলেই ওলাই যায় দেখিছে নহয় এটো যেটো পাৰ্ট থাকে মানে ইয়াতে কি দিলা তেল আৰু হালধি তাতে এইখিনি কাটি লৈছো কুটি লৈছো এনেকে ফ্ৰাই কৰি ল'ব লাগে আছে পিয়াজ নহৰু জলকীয়া আৰু তাতে এইখিনি যে ভাজি যে লৈছিলো এইখিনি তাতে দি দিলে পিঠাগুড়িটো বেছিকৈ দিলে বেয়া লাগিব নেকি মানে কি আমাৰ হেৰিটো কম আছে যে এইটোতো চাগে চাহৰ লগতে খাই ভাল লাগিব ন এইটো এয়া হৈছে ৰাইচ ফ্লাৱাৰ পিঠাগুড়ি এনেকে বেচন দিয়ে কৰ্ণফ্ল'ৰ দিয়ে পিঠাগুড়ি দিলে মানে ক্ৰিস্পি হয় আৰু আমাৰ দেশীও হয় ন হোটেল ফৰ লোকেল এটা নিমখ দিছিলে নেকি অকণমান দিছো এই আপোনালোকে মানে এইটো জোখ অনুসৰি দিব আৰু ন আমাৰ চাগে ফেনখনৰ আৱাজ পুৰা আহি আছে ভিডিঅ' আৰু এফালে চিটি চি কৰি আছে हल्दी थोड़ा सा हल्दी पाउडर थोड़ा सा नमक स्वाद अनुसार ये खत्म
डाल दिया है इसमें भी नहीं नहीं है चिली पाउडर तो नहीं है अब मैं चिली दिसू मिक्स 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 ইয়াত অকণমান পানী এড কৰিব লাগিব সময় ৰেষ্ট কৰিবলৈ দিব লাগিব তাৰপিছতে ইয়াতে এনেকৈ সৰু সৰু পকৰা বনাই খাই দিয়ক মোৰ এই হাত খুৰী মোৰ যে আঙুলি এয়া চোৱা হালধীয়া চোৱা এয়া বেঙেনা হেৰি কৰিছিলোঁ যে আৰু অকণ পানী যাব নেকি আই থিংক বেছি পনীয়া হ'লে ভাল নালাগিব এইটো এয়া হৈছে আমাৰ ঘৰৰ ভেন্দি চাইজকেইটা বিৰাট ধুনীয়া চ' এইকেইটা এনেকৈ গোটা গোটাকৈ শ্বেলো ফ্ৰাই কৰি দিম ধুনীয়া লাগিব দেখিবলৈ আম মই ভাতৰ লগত খাই বিৰাট ভাল পাওঁ চ' এটা আম কাটি দিম আৰু লাঞ্চ চৰ্টেড ৱাও ৰসমলাই মাইনাজনী মোৰ অৰ্ধাংগিনী আৰু এয়া আজি আমাৰ লাঞ্চৰ প্লেটাৰ ৰেডি হৈ গ'ল ইয়াৰে খালি পকৰীটো খুৰীয়ে বনাইছে বাকীখিনি মই বনাইছোঁ দেই গাইজ বহুত গৰমত সঁচাকৈ খাবলৈ বেয়া হৈছে ন কেনেকুৱা হৈছে ভালকৈ দেখুৱা আহি পেলাই দেখুৱা এই ফেনখনে মোক আজি ব্লগাৰ ডুগু নেকি এখন দেশত এটা ৰজা আছিল আৰু এজনী ৰাণী আছিল এদিন মানে ৰাণীৰ গাটো বেয়া হ'ল ৰজাই ঔষধ আনিবলৈ গৈ আছে তুমি সেইটো মেথডৰ সাধু কোৱা মানুহ শুনা ঔষধ আনিবলৈ গৈ আছে তাৰপিছত ৰ'বা গৈ আছে গৈ পোৱাগে নাই নাজানে বাকী আৰে ঔষধ আনিবলৈ গৈ আছে পোৱাগে নাই খালো ভাত পানী খাই এতিয়া ডুগু শুব আমি সাধু কৈ আছো ন ডুগু কালি মই কি তোমাক ষ্টৰি কৈছিলোঁ কি সাধু কৈছিলোঁ কি কৈছিলোঁ থিছবি আৰু পিৰামিড আৰু থিছবি আৰু মই এটা সাধু ক'ম আজি মিকুদাই কৈ আছে সাধু মোৰ সাধুটো গৈ আছে পোৱাগে নাই ডক্টৰৰ ওচৰত ডক্টৰৰ ঘৰ বহুত দূৰত গৈ আছে এনেই একো শুনা নাই চাগে টেবুল ফেনৰ মাতত নাই কৰা ৰজাটো তাৰপিছত আৰু এজনী ৰাণী আছিলে দেই তাৰপিছত বডিটো জানো দে এখন দেশত এটা ৰজা আছিল আৰু এজনী ৰাণী আছিল ৰাণী মানে এদিন গা বেয়া হওঁতে আৰু ৰজাটো ঔষধ আনিবলগীয়া হ'ল এতিয়া ঔষধ আনিবলৈ গ'ল আৰু ওলাই গৈ আছে ঔষধ আনিবলৈ গৈ আছে সেইটোৱে মেইন তোমাৰ ষ্টৰী মৰেল অফ দ্য ষ্টৰী কি গৈ আছে ৰ'বা পোৱাগে নাই গৈ আছে ডক্টৰৰ ঘৰটো দূৰত অকণমান গৈ আছে এতিয়া দেই পালেগে মই ক'ম এদিন লাগি যাব পাৰে পাওঁতে আৰে ডক্টৰ ঘৰে পোৱাগে নাই তাৰপিছতে হ'ব বাকীখিনি ভাই পেলো এইফালে পেলোৱা মিকুদা এইফালে পেলোৱা এই বায়ে জিকিব এতিয়া বায়ে মাৰ্কছ দিম মই এতিয়া হেল্ল' এভৰিৱান এয়া ইভিনিং টাইমত ডুগুক অলপমান পাৰ্কলৈ বুলি উলিয়াই নিছিলোঁ তাই একচুৱেলি মোক দিনটো কৈ আছিলে সেয়েহে উপায় নাপাই মোৰ হেডেক হৈ আছিলে তথাপি এয়া তাইক লৈ যাবলৈ ওলাইছোঁ
লাগিছে ডুগু? ভাল লাগিছে? কি ডুগু? চাবা দে চাবা। ডুগু এইটো কি হয়? ৰাইনো, ওৱান হৰ্ণ ৰাইনো। পাৰ্কত পুৰা পানী। হেল্ল' গাইজ, এনজয়িং লিজা? ঘৰটো তেনেকৈ মুখত পৰি থকা নাই যে, সেইটো কাৰণে মানে তেনেকুৱা লাগিছে। কিন্তু ঘৰত যিটো গৰম, ইয়াত কিন্তু সেইটো ইমান এটা অনুভৱ নাই হোৱা ন? মুকলিৰ কাৰণে হয়। কি লাগে? আমি ডুগুৰ কাৰণে পিজ্জা বিচাৰি বিচাৰি মানে আহি এট লাষ্ট বেকাৰ্ছ পাইছোঁহি। খাই বৈ ঘৰ যাম মোৰ যে খাওঁতেই বহুত টকা যায় দেই প্ৰথমতে কি খাইছিলা প্ৰথমতে আইচক্ৰীম তাৰপিছত ফুচকা এতিয়া মই পিজ্জা আৰু পেষ্ট্ৰি। টেষ্টি খালোঁ আৰু এতিয়া পিজ্জা খালোঁ ইয়াৰ পিছত কি খাম তাৰপিছত আজি ঘৰত গৈ মাম খাম নে নাখাম? অঁ আৰু তাই কোক বাকী আছে ৰ কোক কোক অঁ তাই এতিয়া পিজ্জা লগত কোক খাবা আৰু কোৱা এই আৰু কোৱা কি খাবা নতুন বিলাক কি বোলে? ঘৰলৈ যাওঁতে লৈ যাম থৈ আহা আৰু কি খাম ইয়াতে ভাবি লোৱা ৰাস্তাত